নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতৰ মূৰৰ কামোৰণিৰ আন এটা নাম হৈ পৰিছে জেকব বেথেল। এই জেকব বেথেলেই টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতক হৰুৱাই দিছিলে, অলমষ্ট অকণমানহে বাকী আছিলে। আৰু সেইজন জেকব বেথেলে আজি দ্বিতীয়খন টি-20ত ভাৰতৰ হৰাৰ কাৰণ হৈ পৰিল। তেখেতৰ যিটো ইনিংছ আছিলে, বিধ্বংসী ইনিংছ আছিলে, সেইটোৱে কিন্তু আৰ পাৰ আছিলে, সেইটোৱে খেলখনৰ মাজত টাৰ্ণিং পইণ্ট আছিলে। যদি জেকব বেথেলক আউট কৰিব পাৰিলেহেঁতেন ভাৰতীয় বলাৰে, তেন্তে আজি ইংলেণ্ডে এইটো উইন নাপায়। সেইটো একদম খাটাং কথা। ৰবি বিষ্ণুৱে এটা অভাৰত তেখেতে যেনেকৈ পিটন দিলে, বিশেষকৈ দুটা ন' বল হৈ গ'ল, দুটা ফ্ৰী হিট পাই গ'ল, সেই কণতে গোটেই খেলটো ইফাল সিফাল হৈ গ'ল। আৰু ৰবি বিষ্ণুৱে সেই বেছি ৰান দিয়া অভাৰটোৱে অৱশেষত আমাক হৰুৱালে। যি কি নহওক, অধিনায়ক শ্ৰেয়াছ আয়াৰে কৈছে যে কিছুমান কথা শিকিবলগীয়া আছে এতিয়াও ৰবি বিষ্ণুয়ে, সেইখিনি কথা শিকি ল'ব পাছত, তেনেকৈ কৈছে। কিন্তু যি কি নহওক, দিন বেয়া যায়, বলাৰৰ দিন বেয়া যায়। আজি ৰবি বিষ্ণুৱে কিন্তু দিনটো বহুত বেয়া গৈছে। আৰু বেথেলৰটো কেনেকুৱা এটা দিন গৈছে আপোনালোকে দেখিলে। ওৱান মেন আৰ্মি হৈ পেলাই কিন্তু আজি খেলখন জিকাইছে। তেখেতৰ ইনিংছটোৱে আৰ পাৰ। বাকী বৈভৱ সূৰ্যবংশীৰ আজি ডেবিউ ঘটিলে। ডেবিউত ইমান ৰান হোৱা নাই, তথাপিতো ইণ্টাৰ্ণ দেখিবলৈ পোৱা গ'ল, দুটা ছিক্সো মাৰিছে। পাছলৈ আমি দেখিবলৈ পাম হয়তো, আৰু পাছলৈ ছিৰিজত যিহেতুকে মেটছ আছে, ইয়াৰ পাছৰ খেলকেইখনত কি কৰে চাবলগীয়া হ'ব। আজি প্ৰথম বুলি বাৰু সেইটো আউট হ'লটো বেলেগ কথা, দুৰ্ভাগ্যবশতঃ আউট হ'ল ন। বাকী আজি সেইটোৱে, বেথেলৰ উইকেটটো ল'ব নোৱাৰিলে, সময়মতে উইকেট উলিয়াব নোৱাৰিলে। সেইটোৱে বেথেলৰ উইকেটটো উলিওৱা হ'লে হয়তো আজি কাষ চাপিছিলগৈ। বেছি অভাৰ নাছিলে, এক অভাৰ আগত জিকিলে, 19 অভাৰ আগত জিকিছে তেওঁলোকে টাৰ্গেট অতিক্ৰম কৰি। গতিকে কেইটামান ৰানো হয়তো লাগিছিলে, ৰান কেইটামানো লাগিছিলে। আমাৰ ভাৰতীয় বেটাৰ কেইজন মানে মাজত অলপ শ্ল'ও হ'ল ন, উইকেটো গৈ আছিলে, গতিকে আৰু অকণমান ৰান লাগিছিলে। তথাপিতো অধিনায়ক শ্ৰেয়াছ আয়াৰে কোৱা মতে এইটো ৰানেই ঠিকেই আছিলে, কিন্তু তথাপি বলিং বেয়া হ'ল বুলিয়ে কৈছে। কিন্তু মোৰ মতে আৰু কেইটামান ৰান লাগিছিলে, 20-30 ৰান লাগিছিলে ইয়াতো। যি কি নহওক, ভাৰতীয় বেটাৰসকলো মাজত অকণমান শ্ল' হৈ গ'ল। আজি 200+ টাৰ্গেট হ'ব লাগিছিলে, 220 মান লাগিব লাগিছিলে, কিন্তু মাজত সেইটো উইকেট গৈ থাকিলে আৰু লাগি ধৰিলে ন, মাজতে ৰান ৰেট নবহা হ'ল, তেনেকুৱা এটা কথা হৈ পৰিলে। বাকী যদি আপোনালোকে স্ক'ৰ কাৰ্ড চাই, ইণ্ডিয়া 190 ৰান কৰিছিলে 7 উইকেটৰ লোকচানত। অভিষেক শৰ্মাই কৰিছিলে 43-24টা বলত সুন্দৰ ইনিংছ তেখেতে খেলিলে, তেখেতে সদায় ভাল খেলি আছে। বৈভৱ সূৰ্যবংশীয়ে 10টা বলত 14, ঈশান কিষণ 40টা বলত 49। ঈশান কিষণে বহুত বল খালে, 40টা বলত 49, সেইটো এটা এদিনীয়া টাইপৰ ইনিংছ খেলি দিলে। গতিকে ঈশান কিষণে বল খোৱাটোও কিন্তু অলপ আমাক অসুবিধা কৰিলে। বাকী শ্ৰেয়াছ আয়াৰ 22টা বলত 37, শিৱম ডুবে 7টা বলত 5 বিশেষ কৰিব নোৱাৰিলে। তিলক বৰ্মা 11টা 40, তিলক বৰ্মাই নিজৰ কাম কৰিছে। অক্ষৰ পেটেল 3টা বলত 2 আৰু হৰ্ষিত ৰাণা 3টা বলত 6। উইকেট তেওঁলোকৰ আৰ্চাৰে 40 ৰান দি এটা, জছ টাঙে 46ত উইকেট নাই, উইল জেক্সে 22ত এটা, ছেম কৰ্ণে 33ত 3টা। সুন্দৰ বলিং ছেম কৰ্ণৰ, উইকেট উলিয়ালে। এইজন কিন্তু অলৰাউণ্ডাৰ মানিব লাগিব, তেওঁ কাম কিবা এটা নহয় কোনোবা এফালে কৰিয়ে দিয়ে। দেন লিয়াম ডৱছন 27ত এটা আৰু আদিল ৰাছিদ 21ত উইকেট নাই। বাকী তেওঁলোকৰ যদি আপোনালোকে ৰান চেছটো চাই, 19 অভাৰত 6টা উইকেটৰ লোকচানত 191। ফিলছল শূন্যতে গৈছিলে, জছ বাটলাৰ শূন্যতে গৈছিলে। তেওঁলোকৰ ওপৰতো এইকেইজন সোনকালে সস্তাত আউট হোৱাৰ কাৰণে প্ৰেছাৰ অলপ পৰিছিলে। তথাপিতো হেৰি বুকে চাওক কিমান পিটন দিলে, 15টা বলত 39, দুগুণ গতিত খেলি দিলে। জেকব বেথেল 46টা বলত 76 ৰান, 9টা আউট হৈ উঠিছে, 5টা 4, 5টা 6। টম বেণ্টন 32টা বলত 39, উইল জেক্স 8টা বলত 9, ছেম কৰণ 5টা বলত 7 আৰু আৰ্চাৰ 7টা বলত 10। বাকী উইকেট অৰ্শদীপ সিঙে 40ত 3টা, ভালেই কৰিছিলে অৰ্শদীপে। হৰ্ষিত ৰাণা 30ত এটা, ৰবি বিষ্ণু 60 ৰানত উইকেট নাই, ৰবি বিষ্ণুৱে বহুত বেয়া দিন গ'ল। অক্ষৰ পেটেল 4 অভাৰত 20 ৰানত এটা, আৰু বৰুণ চক্ৰৱৰ্তী 4 অভাৰত 37 ৰানত এটা উইকেট লাভ কৰিলে। বাকী যি কি নহওক, উইকেটটো পাইছিলে, ৰানো লাগিছিলে, আৰু বেথেলৰ উইকেটটো মেইন হ'ল। টি-20 ক্ৰিকেট, টি-20 ক্ৰিকেটত আপোনাৰ এটা প্লেয়াৰৰ এটা ইনিংছে, ডাঙৰ ইনিংছে, এটা বিধ্বংসী ইনিংছে খেল ইফাল সিফাল কৰিব পাৰে। এটা বলাৰৰ যদি আপুনি বিধ্বংসী বলিং কৰি দিয়ে, ভাল স্পেল এটা কৰি দিয়ে, সেইটোও খেল সলাব পাৰে। কথাটো তেনেকুৱা, টি-20 ক্ৰিকেটত এটা মানুহে খেল বদলোৱাৰ ক্ষমতা ৰাখে। সেই বস্তুটো আজি কৰি দেখুৱালে জেকব বেথেলে। নিঃসন্দেহে বহুত উচ্চ ক্ষমতা সম্পন্ন এজন প্লেয়াৰ হয়, উঠি অহা এজন বহুত ডাঙৰ ষ্টাৰ হয় জেকব বেথেল, যিটো টি-20 ৱৰ্ল্ড কাপৰ ছেমিফাইনেলৰ নিচিনা এখন ডাঙৰ মঞ্চত, ইয়াতকৈ বহুত ডাঙৰ মঞ্চত কৰি থৈ আহিছে। আৰু ইণ্ডিয়ান বলাৰসকলক এনেকুৱা লাগে যে তেখেত ইণ্ডিয়ান বলাৰসকলক ভালহে পায়, বেছি প্ৰিয় তেখেতৰ পিটন দিয়াৰ ক্ষেত্ৰত। গতিকে সেই তেতিয়াও মাৰিছিলে ছেমিফাইনেলত, এতিয়াও মাৰিছে। গতিকে বেথেলটো বেথেল হয়। বেথেলে কিন্তু বেথেলৰ বিৰুদ্ধে, বিশেষকৈ বেথেলৰ বিৰুদ্ধে নেক্সট মেচবিলাকত আমাৰ ভাৰতীয় বলাৰসকলৰ পৰা অলপ ভাল ৰণনীতি লাগিব। তেখেতক সস্তাত আউট কৰিবলৈ অলপ বেছি মগজ লগাব লাগিব, অলপ বেলেগ ধৰণৰ প্লেনিং কৰিব লাগিব জেকব বেথেলৰ কাৰণে, যে কেনেকৈ এইজনক সস্তাত আউট কৰিব পাৰি। কাৰণ আজি যদি চাই আপোনালোকে, সেইটোৱে মই যদি প্ৰথমতে ক'লোঁ যে জেকব বেথেলৰ ইনিংছটোৱে কিন্তু আৰ পাৰ ইফাল সিফাল, বাকী কিন্তু বৰ বিশেষ একো নাছিলে। ধৰক আজি জেকব বেথেল 30-40 ৰানত আউট হৈ যোৱা হ'লেও হাৰিলে হ'লে ন, বাকীকেইটাই মানে বলাৰে আহিছিলে আৰু ইমান বেছি নাছিলে বাহিৰত। বাকী যদি চাই আমাৰ বলাৰসকলৰ, সেইটোৱে ক'লোৱে যে ৰবি বিষ্ণুৱে যথেষ্ট বেয়া দিন গৈছে, যায় কেতিয়াবা বলাৰৰ বেয়া দিন যায়। আজি বেয়া দিন গৈছে, পিটনটো খাই গৈছে, সেইবিলাকত কাম কৰিবলগীয়া আছে। বাকী যি কি নহওক, এইখনটো যি হ'ল, প্ৰথমখনটো সমাপ্ত হৈছিলে, বৰষুণৰ কাৰণে নহ'লে। ছেকেণ্ডখন খেল আমাৰ এতিয়া ইংলেণ্ড জিকিলে, বাকী বাহিৰত থাকিলে 3খন মেটচ, 2খন গ'ল, 3খন মেটচ বাকী থাকিলে। মানে এতিয়া ইণ্ডিয়াই যদি এইটো ছিৰিজ জিকিব বিচাৰে, 4খনৰ ভিতৰত নেক্সট 2খন জিকিলেতো ড্ৰ কৰাৰ এটা সম্ভাৱনা থাকিব। 4খনৰ ভিতৰত যদি 2খন জিকে, 4খনৰ ভিতৰত মানে এতিয়া 3খনেই জিকিব লাগিব ন, 4খন মানে এখনটো অলৰেডি গ'লেই,
নেক্সট যদি ইণ্ডিয়া এইটো চিৰিজ জিকিব বিচাৰে নেক্সট 3খন খেলে জিকিব লাগিব বেক টু বেক, যিটো নেকি সহজ কথা নহয়। ইংলেণ্ডৰ ভূমিত ইংলেণ্ডক হৰুৱাটো একেবাৰে সহজ কথা নহয়। আপোনালোকে দেখিলে আজি হোম এডভান্টেজটো তেওঁলোকে পায়। গতিকে 3খনৰ ভিতৰত 3খনো কেনেকৈ হৰাব পাৰিব। গতিকে এতিয়া চিৰিজটো ড্ৰ কৰিব পৰাটো কিন্তু ইণ্ডিয়াৰ কাৰণে ডাঙৰ এটা প্ৰত্যাহ্বান। কিন্তু চিৰিজটো জিকাটো কঠিনেই, 3খন জিকি পেলাই কেনেকৈ একেৰাহে চিৰিজটো জিকিব সেইটো এটা কথা থাকেই। তাৰ লগতে এতিয়া নেক্সটখন খেল জিকিলে বাৰু ভালেই হ'ব ইণ্ডিয়াৰ কাৰণে। নেক্সটখন খেল যদি জিকি যায় 1-1 হৈ যাব, পাছৰবিলাকৰ কথা চিন্তা কৰিব পাৰিব। কিন্তু নেক্সটখন খেল যদি হাৰি যায় তেতিয়াহ'লে চিৰিজটো ইণ্ডিয়া জিকিব নোৱাৰিব। যদি নেক্সটখন খেল মাষ্ট উইন মেটচ, চিৰিজটো জিকাৰ ক্ষেত্ৰত নেক্সটখন খেল মাষ্ট উইন মেটচ, কাৰণ নেক্সটখন মেটচ যদি হাৰি যায় আপুনি চিৰিজ জিকিব নোৱাৰে, কাৰণ এখন খেল অলৰেডি বৰবাদে। 4খন খেলৰ চিৰিজ 2-2 কৰি পৰা আপোনাৰ এটা তেতিয়া সম্ভাৱনা থাকিবগৈ ইফালে। গতিকে চিৰিজটো যদি ইণ্ডিয়া জিকিব বিচাৰে নেক্সটখন মেটচ যিকোনো মূল্যত জিকিব লাগিবই। আৰু মোৰ বোধেৰে নেক্সটখন মেটচ ইণ্ডিয়া জিকিব তেনেকুৱা নিচিনা লাগিছে। আৰু যদি নেক্সটখন মেটচ জিকে তেতিয়া চিৰিজৰ কথা আহিব। কিন্তু বৰ্তমান পৰিস্থিতিত চিৰিজৰ কথা নাহে। নেক্সটখন খেল হাৰি যাবলৈ হ'লে আৰু চিৰিজ গ'ল বুলিয়ে ধৰক ন, 2খন হাৰি গ'লে চিৰিজ গ'ল বুলিয়ে ধৰক, নাপায় আৰু। গতিকে তেনেকুৱা এটা কথা থাকিব। বাকী ভাল প্ৰদৰ্শনটো হোৱা নাই। ইণ্ডিয়ান বেটাৰবিলাকৰ যেনেকৈ খেলে সেইটো মানে নিজৰ বেষ্টটো দিব পৰা নাই, নিজৰ বেষ্টত খেলা নাই বিশেষকৈ। মই যদি ক'বলৈ যাওঁ অভিষেক শৰ্মাই বাৰু ঠিকেই খেলিছিলে। তিলক বৰ্মাই মোটামুটি ভালেই মাৰি দিছে বুলি ধৰক, বেয়া স্ক'ৰ কৰা নাই। তিলক বৰ্মাই সেই 11টা বলত 24 বেয়া স্ক'ৰ নহয়। T20 প্ৰেক্ষাপটত চাবলৈ গ'লে বহুত ভাল এটা স্ক'ৰ বুলি ক'ব লাগিব। দুগুণ গতি তিলক বৰ্মাই মানে ভালেই খেলিলে সেইটো সময়ত আহি। বাকী অভিষেক শৰ্মাই T20 টাইপত ভাল খেলিছে, 24টা বলত 43। বাকী ঈশান কিষণৰ ইনিংছটো কিন্তু মোৰ একো মানে ভূভা নাপালোঁ মই, কিয় ইমান শ্ল' হৈ গ'ল যে 40টা বলত 49। এখন এদিনীয়া আপুনি খেলি আছেনে, আপুনি এটা T20 খেলি আছে তেনেকুৱা নিচিনা লাগিলে। উইকেটো গৈ আছিলে সেইটো বেলেগ কথা, কিন্তু অলপ ফাষ্ট হোৱাৰ দৰকাৰ আছিল, অলপ কেলকুলেটিভ ৰিস্ক লোৱাৰ দৰকাৰ আছিলে ঈশান কিষণৰ ক্ষেত্ৰত। ঈশান কিষণে কিন্তু নিজৰ যিটো চৰিত্ৰ যেনেকৈ তেওঁ খেলে তাৰ কিন্তু সম্পূৰ্ণ বিপৰীত খেল এটা আজি দিয়া আমি দেখিবলৈ পালোঁ। গতিকে একেবাৰে দুৰ্বল প্ৰদৰ্শন বুলি ক'ব লাগিব। যদিও বা 49 ৰান কৰিছে কিন্তু বল কিমান লগাইছে, 40টা বল। আজিৰ যুগৰ T20 ক্ৰিকেটত বৰ্তমান যুগত 40টা বল খেলিলে আপুনি যেনেকৈ বেথেলে খেলিলে 70-80 ৰান কৰিব পাৰিব লাগে। কথাটো তেনেকুৱা 70-75-80 ৰান কৰিব পাৰিব লাগে 40টা বল খেলি, যিটো নেকি কৰিব নোৱাৰিলে। এটেকিং ইণ্টেণ্টৰ অভাৱ দেখিবলৈ পোৱা গ'ল। ঈশান কিষণে অলপ মানে কিবা ধৰণে খেলিলে খেলটো, এটেক যেন নকৰিলে এনেকুৱা নিচিনা লাগিলে ন। কথাটো এনেকুৱা হ'ল খেলটো যেন চলাইহে দিলে। আজি মানে চৰিত্ৰৰ বিপৰীতে খেলিছে আৰু ঈশান কিষণ, তেনেকুৱা খেল আমি আশা নকৰোঁ তেখেতৰ ফালৰ পৰা। আয়াৰে 22টা বলত 37, আয়াৰে বাৰু যি কি নহওক খেলিছিলে তেনেকৈ। বাকী তলৰকেইটা কথানো কিনো ক'ম। বাকী বৈভৱ সূৰ্যবংশীৰ পৰা যদি এটা ইনিংছ ওলালেহেঁতেন ডাঙৰ নক, আজি তেখেত বাৰু প্ৰথম বুলি আমি ইমান আলোচনা নকৰোঁ বৰ বিশেষকৈ, কিন্তু পাছলৈ আমি আলোচনা কৰিম কথাবিলাক পাছলৈ কেনেকুৱা হয়। কিন্তু তেখেতৰ পৰা যদি এটা বিধ্বংসী নক ওলালেহেঁতেন তেতিয়াও হয়তো জিকিলেহেঁতেন ইণ্ডিয়া। বাকী যি কি নহওক এইখন খেলটো ইমানতে সমাপ্ত হ'ল। নেক্সটখন খেল এতিয়া আছে 7 জুলাই তাৰিখে। আজি 4 জুলাই, 7 জুলাইলৈ আৰু বেছি দিন নাই, মাজত 2 দিন থাকিব, গেপ থাকিব। গতিকে নেক্সটখন খেল মাষ্ট উইন মেটচ, জিকিবই লাগিব ইণ্ডিয়া, নতুবা চিৰিজ হাতৰ পৰা যাব, জিকিব নোৱাৰিব, ড্ৰ কৰিব পৰা চান্স থাকিব বা হৰাৰ চান্সে বৰ্তমান সময়ত বেছি দেখা গৈছে। কিন্তু যি কি নহওক আমি ইণ্ডিয়াৰ সমৰ্থনটো কৰি থাকিবই লাগিব। ইণ্ডিয়ান টিমৰ সমৰ্থক হিচাপে সদায় আমি লগত আছোঁ, জিকক বা হাৰক এইটো ডাঙৰ কথা নহয়। T20 খেল, T20ত হৈ যায়, জিটি হৈ যায় T20 ক্ৰিকেটত। আমি আশা কৰিছোঁ যে নেক্সট মেটচবিলাকত ভাল হ'ব। আৰু এটা কথা যে আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আমি ফিফা বিশ্বকাপৰ আলোচনা কৰিয়ে আছোঁ। ফিফা বিশ্বকাপ এতিয়া চলিয়ে আছে, আমি চাই আছোঁ। তাত আমাৰ ছেকেণ্ড চেনেলটোত আপোনালোকে ফিফা বিশ্বকাপৰ ভিডিঅ' চাব পাৰিব। আৰু এটা কথা, এইকেইদিন বিভিন্ন চিনেমাও চাই আছোঁ। কোনোবা এজনে মোক এখন চিনেমা চাবলৈ কৈছিলে, কিষ্কিন্ধাপুৰী, চাব লাগিব, ভূতৰ চিনেমা, চাওঁ কি হয়, সেইখন ডাউনলোড কৰি চাব লাগিব। বাকী যি কি নহওক ফিফা ৱৰ্ল্ড কাপো চাই আছোঁ, এইবিলাকো চাই আছোঁ, লগতে আমাৰ সেই চিনেমাও চাই আছোঁ মাজে মাজে, এনেকৈ চলিছে আৰু জীৱন। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিছোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। হাইপ দি দিব, হাইপ দিলে আমাৰ চেনেলটো আৰু ভিডিঅ'বিলাক আগবঢ়াই দিয়ে ইউটিউবে। আৰু ধন্যবাদ নতুনকৈ ভিডিঅ' এটা লৈ অনাৰ প্ৰতিশ্ৰুতিৰে।